নমস্কাৰ, মই লীলা দেৱী। কথা এটা কওঁ ৰ'ব। এই যে মানুহবিলাকে আজিকালি কোৱা মানে ক'বলৈ লৈছে, মোৰ লাইফ, মোৰ চইচ, মোৰ যি ইচ্ছা মই কৰিম, সেইটো কিবা কথা হ'ব পাৰে নেকি? জীৱন আপোনাৰ হ'ব পাৰে, কিন্তু জীৱন মোৰ হ'ব পাৰে। কিন্তু মোৰ জীৱনটোৰ লগত মোৰ মা দেউতা, বংশ পৰিয়াল, ইষ্ট কুটুম্ব, লগ সংগ, সমাজ সকলো জড়িত হৈ আছে। গতিকে মই যিটো কাম কৰিম, সেই কামটোৰ দ্বাৰা মোৰ ঘৰৰ মানুহ, যেনে মোৰ মা দেউতা, বাই ভনী ভতিজা, মোৰ ওচৰ চুবুৰীয়া কোনো লজ্জিত হ'ব নোৱাৰিব। ডাঙৰ কথা সেইটো, মানে মোৰ কাৰণে আনে লজ্জিত হ'ব নোৱাৰিব। এটা কথা ঠিক যে বহুত সময়ত আপুনি একো নকৰাকৈও অপবাদ ল'ব লগা হয়। ভাইমন দাৰে চিনেমাখন চাই কথাটো উপলব্ধি কৰিলোঁ। সেইটো এটা এক্সট্ৰা কথা, কিন্তু উচ্ছৃংখল জীৱন এটাক আঁকোৱালি আপুনি বা মই কেতিয়াও ক'ব নোৱাৰোঁ যে মোৰ জীৱন, মোৰ যি মন যায় তাকে কৰিম। আমি লাহে লাহে সম্পৰ্কবিলাকৰ পৰা ফালৰি কাটি এটা মানে যিটো আমাৰ সমাজৰ পৰিপন্থী, আমাৰ সমাজখন হ'ল, আমাৰ অসমীয়া সমাজখনৰ মই কথা কৈছোঁ দেই, আমাৰ অসমীয়া সমাজখন হ'ল বান্ধোনৰ মাজত থকা, প্ৰেম প্ৰীতি ভালপোৱা বিশ্বাস আস্থাৰে বান্ধোনৰ মাজত থকা এখন সমাজ। আমাৰ সমাজখনত উচ্ছৃংখলতাৰ স্থান নাই। উচ্ছৃংখল আৰু জীৱনৰ প্ৰতি এইটো কি বুলি কয়, আচল শব্দটো মই বিচাৰিও পোৱা নাই, উদ্ভ্ৰান্ত আমাৰ সমাজৰ সেইবিলাক একেবাৰে পৰিপন্থী। সহজ সৰল আমাৰ সমাজ। আমি আগতে কি কি কথাত গালি খাইছিলোঁ মনত আছেনে সকলোৰে? আমি গালি খাইছিলোঁ যে স্কুলত যদি আমাৰ শিক্ষকে মাৰে, তেতিয়াহ'লে ঘৰত আহি আৰু আমি মাৰ খাইছিলোঁ যে শিক্ষকে কিয় মাৰে, কিয় নোৱাৰিলি, শিক্ষকে মাৰিব লগা হ'ল, কিয় তই নোৱাৰিলি বা কিয় তই পঢ়ি নগলি। কিন্তু আজি শিক্ষকে মাৰিব নোৱাৰে। আমাৰ অভিভাৱকে গৈ তাতো হাহাকাৰ কৰে যে আমাৰ সন্তানক আপুনি কিয় মাৰিব। শিক্ষাৰ ক্ষেত্ৰত সেইটো সমস্যা আহি গৈছে। আগতে আমি সন্ধিয়া ঘৰ নোসোমালে, ল'ৰাই হওক ছোৱালীয়ে হওক, সন্ধিয়া ঘৰ সোমাব লাগিব। এতিয়া সন্ধিয়া ল'ৰা ছোৱালী ঘৰৰ পৰা ওলাই যায়। আমি সন্ধিয়া ঘৰ আহি নাপালে ঘৰত গালি খাওঁ। আমাৰ এতিয়াৰ ল'ৰা ছোৱালী সন্ধিয়াহে ঘৰৰ পৰা ওলাই যায়। পাৰ্থক্যবোৰ তেনেকৈ আহিছে। আমি আগতে কাৰোবাৰ লগত যদি কাজিয়া কৰোঁ ঘৰত গালি খাওঁ, কিন্তু আজিকালি মাক দেউতাকে কাজিয়া কৰিবলৈ উচতাই দিয়ে ল'ৰা ছোৱালীক, যা, অমুকে অমুক কৈছে, কিয় ক'ব, তই যা। এই ধৰণৰ যিটো পৰিৱৰ্তন হৈছে, সেইটোৱে কিন্তু আমাৰ জীৱনবোৰ লাহে লাহে একেবাৰে নষ্ট কৰি আহিছে। আমি মানে একদম অকল এনেকুৱা নহয়তো, আপুনি বা মই একদম ওপৰৰ পৰা টুপকে পৃথিৱীত পৰা নাইতো। আমাৰ এটা সংস্কাৰৰ মাজেৰে জন্ম। গতিকে আমাৰ মানে অসমীয়া সমাজখন সংস্কাৰী সমাজ। গতিকে এই সংস্কাৰী সমাজখনত থাকিবলৈ হ'লে আপুনি সংস্কাৰ মানিবই লাগিব। মোৰ জীৱন, মোৰ চইচ বুলি আপুনি উদ্ভ্ৰান্ত হ'লে নহ'ব। উদ্ভ্ৰান্ত উচ্ছৃংখলতাক আমাৰ সমাজ জীৱনে কেতিয়াও স্বীকাৰ নকৰে, উচিতো নহয়। আৰু তেনেকুৱা হ'লে মানুহ মানে শান্তিৰে জীয়াই থাকিব নোৱাৰিব। গতিকে আমাৰ অসমীয়া সমাজখন তেনেকৈ শৃংখলিত, মান্যতা, বিশ্বাস আস্থা প্ৰেম ভালপোৱা এইখিনিতে চলিব দিয়ক।
শিক্ষা মানে উদ্ভ্ৰান্ত নহয়তো। শিক্ষাই মানুহক উদ্ভ্ৰান্ত কৰে নেকি? শিক্ষাই মানুহক নৈতিকতাহীন কৰে নেকি? শিক্ষাই মানুহক উচ্ছৃংখল কৰে নেকি? এনেকুৱা ধৰণৰ প্ৰশ্ন এতিয়া উত্থাপন হ'ব ধৰিছে। যি শিক্ষাই মানুহক উচ্ছৃংখল কৰে, যি শিক্ষাই জীৱনটো বেহিচাবি কৰে, যি শিক্ষাই মান্যতা দিব নোখোজে, যি শিক্ষাই শৃংখলা নামানে, যি শিক্ষাই দায়বদ্ধতা নামানে, সেই শিক্ষা হ'ব নোৱাৰে। আমাৰ অসমীয়া সমাজৰ কাৰণে সেয়া কুশিক্ষা। কিবা ভুল কৈছোঁ নেকি?